সুপ্ৰভাত সকলোকে। এয়া মই অকণমান পনীৰ বনাম। পিঁয়াজ কাটি লৈছোঁ, পনীৰখিনি এনেদৰে লৈছোঁ। ইয়াতে মছলা, জিৰা, হালধি আৰু কিচেন কিং মছলাটো এনেদৰে দি লৈছোঁ। আৰু ইয়াতে মটৰ আৰু পালেং শাক এনেদৰে পেষ্ট বনাই লৈছোঁ। আজি এনেদৰেই বনাম পনীৰখিনি, কাৰণ ছোৱালীজনীয়ে মটৰো নাখায়, পালেং শাকো খাব নোখোজে। সেইকাৰণে এনেকৈ অকণমান গ্ৰেভি টাইপ কৰি দিম। মটৰ দিলোঁ নে পালেং শাক দিলোঁ গমেই নাপাব। তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ৰেচিপিটো সম্পূৰ্ণ শ্বেয়াৰ কৰা সম্ভৱ নহয়, যিহেতুকে ৰাতিপুৱা আৰু বৰ লৰালৰি হয়। তথাপিতো আপোনালোকৰ সৈতে এবাৰ দেখুৱালোঁ, শেষত এবাৰ দেখুৱাম বাৰু। সকলোৱে ভালে থাকক, আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া পালেং শাক আৰু মটৰ এনেদৰে পেষ্ট কৰি পনীৰখিনি হৈ গ'ল। পালেং শাকখিনি ঘৰৰ পৰা উঠাইছোঁ। ইয়াত কচুৰি মেথি দি দিছোঁ। নমাবৰ সময়ত অকণমান ঘি দি দিম, ঘিৰ গোন্ধটো আহিলে ভাল লাগে। এনেদৰে বনালোঁ। আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে আশা কৰোঁ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অল কৰি ল'ব। সকলোকে পুনৰ আন্তৰিকতাৰে শ্ৰদ্ধা তথা মৰম জনাইছোঁ। এনেদৰে পালেং শাক আৰু মটৰ পনীৰ অকণমান দি গ্ৰেভি বনালোঁ। ধন্যবাদ।